হাই বন্ধুসকল, আজি মই নেমুৰ আচাৰ বনাব বিচাৰিছিলোঁ। সেয়েহে আমাৰ ঘৰত থকা গছজোপাৰ পৰা কেইটামান নেমু পাৰি আনিলোঁ। কাজি নেমুৰ আচাৰ খাবলৈ হেনো বৰ টেষ্টি হয়, সেয়েহে আজি বনাবলৈ চেষ্টা এটা কৰিলোঁ। ভালকেইটাও নেমু পালোঁ। ইয়াৰ পিছত নেমুখিনি ভালদৰে পানীৰে ধুই ল'লোঁ। ধুই লোৱাৰ পিছত নেমুকেইটা ভালদৰে শুকান গামোচাৰে মুচি ল'ব লাগে। ইয়াৰ পিছত নেমুকেইটা 4 পিচ কৰি তাৰ ভিতৰত থকা গুটিকেইটা আৰু মাজৰ ডিলাডাল কাটি পেলাই সৰু সৰু পিচ কৰি ল'ব লাগে। এনেকৈ ভিডিঅ'টোত দেখুওৱাৰ নিচিনাকৈ এনেকৈ সৰু সৰু পিচ কৰি ল'ব। এতিয়া নেমুখিনিত নিমখ আৰু হালধি দি ভালদৰে মিক্স কৰি ল'ব লাগে। নিমখ আৰু হালধিৰ পৰিমাণটো যিমানখিনি নেমু থাকে সিমান হিচাপে অনুমান এটা কৰি পেলাই দিব লাগে। নিমখ আৰু হালধিখিনি দিয়াৰ পিছত 1 ঘণ্টামান সময় ৰ'দত শুকাই থৈ দিব লাগে। আচাৰখিনিৰ বাবে মছলাটো ৰেডি কৰি লোৱা হ'ল। মছলাৰ বাবে শুকান জলকীয়া, সৰিয়হ গুটি, গোটা ধনিয়া, জিৰা, চপ এইবিলাক কেৰাহীটো শুকান কৰি পেলাই ভালদৰে ৰোষ্ট কৰি লোৱা হ'ল। মিহি কৰাৰ পিছত মছলাখিনি নেমুখিনিত এনেদৰে ভিডিঅ'টোত দেখুওৱাৰ নিচিনাকৈ দি পেলাই ভালদৰে মিক্স কৰি লোৱা হ'ল। এতিয়া তেল গৰম কৰি তাত মেথি দানা আৰু কালজিৰা এনেদৰে ভিডিঅ'টোত দেখুওৱাৰ নিচিনাকৈ যিখিনি মিঠাতেল লাগে আমাৰ আচাৰখিনিৰ পৰিমাণ অনুযায়ী সেইখিনি মিঠাতেল লৈ পেলাই তাত কালজিৰা আৰু মেথি দানা দি পেলাই এনেকৈ ভিডিঅ'টোৰ নিচিনাকৈ ৰাখি পেলাই অকণমান সময় ঠাণ্ডা কৰি থোৱা হ'ল। তেলখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া ঠাণ্ডা হৈ যোৱা তেলখিনি এনেদৰে ভিডিঅ'টোত দেখুওৱাৰ নিচিনাকৈ এটা জাৰ লৈ পেলাই জাৰটোৰ ভিতৰত এইবিলাক গোটেই নেমুখিনি দি তাৰ ওপৰত তেলখিনি দি পেলাই এনেকুৱাকৈ মিক্স আপ কৰা হ'ল। কাঁচৰ জাৰ হ'লে বেছি ভাল হয়, বাট প্লাষ্টিকৰ জাৰেৰে কৰিলোঁ আৰু কাঁচৰ জাৰ নাছিলে। মিক্স আপ কৰাৰ পিছত 1-2 ঘণ্টামান ৰ'দত মেলি দিব লাগে আৰু ঢাকনিখন গুচাই দিব লাগে, তাৰ ভাপটো সোনকালে গুচি যায়। থেংক ইউ গাইজ, আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ।